Thank you very much to all our juniors, and I express my heartfelt gratitude to all of you. আমি জন্মলগ্নতেই আমাৰ সপোন আছিল যে ঢেকীয়াজুলিত এডুকেশ্যনেল হাব বনোৱাৰ, যিটোকে আমাৰ ল'ৰা ছোৱালীখিনি বাহিৰত যায় পঢ়িবলৈ, আমি ঢেকীয়াজুলিত কিয় পঢ়িব নোৱাৰে, কিন্তু বৰ্তমান সেই পৰিৱেশ হৈ গৈছে। মই কৈছোঁ যে বিগত 4 বছৰ ধৰি আমাৰ স্থান লাভ কৰি আহিছে। প্ৰথমবাৰ লাভ কৰিলে শংকৰদেৱ শিশু নিকেতন হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰিলে। তাৰ পৰৱৰ্তীবাৰ বাণিজ্য শাখাত ৰিজনেল চিনিয়ৰ ছেকেণ্ডেৰী এডুকেশ্যনে লাভ কৰিলে সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত। তাৰ পিছৰবাৰ আমি লক্ষ্মীনাথ বেজবৰুৱা একাডেমি যোৱাবাৰ অন্তৰিকা অধিকাৰীয়ে লাভ কৰিলে 97.4% সৰ্বোচ্চ নম্বৰ লাভ কৰিলে। এইবাৰ সৰ্বোচ্চ নম্বৰ নহ'লেও অসমৰ ভিতৰত এটা স্থান লাভ কৰিছে বুলি আমি গম পাইছোঁ। সদৌ ছাত্ৰ সপ্তাহে গুৱাহাটীত আয়োজন কৰা অভিনন্দন অনুষ্ঠানত আমন্ত্ৰণ পায়। আমি গৰ্ব অনুভৱ কৰিছোঁ যে বৰ্তমান ঢেকীয়াজুলি যিখন এখন অখ্যাত জেগা, সেইখন ঢেকীয়াজুলিয়ে প্ৰত্যেক বছৰ শোণিতপুৰক প্ৰতিনিধিত্ব কৰি শোণিতপুৰ জিলাক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে, যথেষ্ট উত্তৰণ বুলি ভাবোঁ। আৰু এই ক্ষেত্ৰত মই ঢেকীয়াজুলিৰ সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিম। ইতিমধ্যেই অভিভাৱক অভিভাৱিকাসকলে সহযোগ আগবঢ়াইছে। আজিকালি ল'ৰা ছোৱালী ঢেকীয়াজুলিত পঢ়ায় আৰু যথেষ্ট ভাল ফলাফল লাভ কৰে। এবাৰ আমাৰ এই 16গৰাকীকৈ কলা শাখাত ডিষ্টিংশ্যন, সেইটো ভাবিবলগীয়া। 90% ওপৰত প্ৰায় 5গৰাকী। বিজ্ঞান শাখাতো তেনেকৈ খুব কম ল'ৰা ছোৱালী আমাৰ 38 দলৰ ভিতৰত 4গৰাকী ডিষ্টিংশ্যন। ষ্টাৰ মাৰ্ক পাইছে 8জনে, প্ৰথম বিভাগ পাইছে 16জনে। এইটো আচলতে চাবলগীয়া। এনেধৰণে আমি এই ক্ষেত্ৰত বেলেগ বিদ্যালয়সমূহেও ঢেকীয়াজুলি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। মই ভাবিম শৈক্ষিক ক্ষেত্ৰখনত আমি ঢেকীয়াজুলিক এক স্থানলৈ লৈ যাব পাৰিম বুলি মই বিশ্বাস কৰোঁ।